হেল্ল' এভৰিৱান, আজি মই কুকাৰত কেনেকৈ কম সময়ৰ ভিতৰতে পাঠাৰ মাংস বনাব পাৰি তাৰ এটা ৰেচিপি লৈ আহিছোঁ। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া চাওক, মই 4টা পিঁয়াজ লৈ লৈছোঁ আধা কেজি পাঠাৰ মাংসৰ কাৰণে, আৰু এয়া নহৰু আৰু আদা। এইখিনি এতিয়া ভালদৰে মই পেষ্ট এটা বনাই ল'ম। এতিয়া মাংসখিনি গোটেই মছলাখিনি লৈ মিক্স কৰিব লাগিব মেৰিনেট কৰিবৰ কাৰণে। প্ৰথমতে দিছোঁ এয়া মই নিমখ সোৱাদ অনুসৰি, আৰু দিছোঁ এয়া হালধি, আৰু এয়া দিছোঁ মই এচামুচ জিৰা গুড়ি, আৰু এতিয়া দিছোঁ এয়া এচামুচ ধনিয়া গুড়ি। আৰু এয়া হৈছে এচামুচ মিট মছলা, আৰু এইখিনি হৈছে কাশ্মীৰী ৰেড চিলি পাউডাৰ, কালাৰ আহিবৰ কাৰণে। কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিলে ধুনীয়া কালাৰ এটা আহে। আৰু এতিয়া দিছোঁ এইখিনি অকণমান জালুকৰ গুড়ি, আৰু এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম, গোটেইখিনি যাতে মছলাখিনি মাংসত লাগি ধৰে। আৰু এতিয়া দিছোঁ ইয়াতে 2টা তেজপাত, আৰু মই এয়া আধা বাতি দৈ লৈছোঁ। দৈখিনিৰ পানীখিনি ভালকৈ গোটেইখিনি পেলাই গোটা অংশখিনি লৈছোঁ, আৰু এইখিনি এতিয়া ভালকৈ ফেটি লৈ মই ইয়াতে দি দিম। আৰু এয়া দিছোঁ এতিয়া কেঁচা মিঠাতেল। আৰু এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম, যাতে দৈৰ গোটেই গোটাখিনি একদম মিহি হৈ যায়, নাইকিয়া হৈ যায়, তেনেকৈ ভালদৰে মিহলাই ল'ম। এইখিনি ভালদৰে মিহলোৱা হৈ গ'ল, আৰু এতিয়া দিম ইয়াতে পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি। এইখিনিও দি ভালদৰে মই এইখিনি মেৰিনেট কৰি থৈ দিম। এতিয়া এই মছলাখিনি দি হাতেৰে কৰিলে ভাল হয়, বেছিকৈ ধুনীয়াকৈ মিহলি হৈ যায়, কিন্তু যিহেতু মই ইয়াতে জলকীয়া দিছোঁ সেইকাৰণে মই হাতেদি চোৱা নাই, এনেকৈ চামুচ এখনেৰে মিক্স কৰি লৈছোঁ। আপোনালোকে হাতেৰেও কৰিব পাৰে, নিজৰ ইচ্ছা অনুসাৰে কৰিলে হ'ল। আৰু এয়া এইখিনি এতিয়া হৈ গ'ল, আৰু এইখিনি এতিয়া ঢাকোন মাৰি মই আধা ঘণ্টামান এনেকৈ মেৰিনেট কৰি থৈ দিম। এতিয়া কুকাৰ গৰম কৰি লৈ প্ৰথমতে মিঠাতেল গৰম কৰি ল'ম। মিঠাতেল যিহেতু মই মাংস সানোতে দিছোঁৱেই, সেইকাৰণে কমকৈ ইউজ কৰিম। আৰু এয়া মই লৈছোঁ আলু কাটি, আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰোঁতে মই হালধি আৰু নিমখ অলপমান দি দিছোঁ, আৰু এইখিনি ওলোটাই পোলোটাই ধুনীয়াকৈ আধা ফ্ৰাই কৰি ল'লেই হ'ল। আৰু এয়া চাওক, আমাৰ আলুখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল, এইখিনি আধা ফ্ৰাই হৈ গৈছে। এইখিনি এতিয়া মই নমাই ৰাখিম। আৰু এতিয়া সেই একেখিনি তেলতে মই তেজপাত 2টা দিছোঁ, আৰু এয়া শুকান জলকীয়া দি দিছোঁ। আৰু এইখিনি মই অকণমান হিং ব্যৱহাৰ কৰিছোঁ। হিং ব্যৱহাৰ কৰিলে ধুনীয়াকৈ মাংসখিনিও সিজি যায়। আৰু এয়া পিঁয়াজ অকণমান দি দিছোঁ। এইখিনি ভালদৰে ৰঙচুৱাকৈ মই ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি। এয়া চাওক, পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, একদম ভালকৈ ফ্ৰাই হৈ গৈছে। আৰু এতিয়া মই মেৰিনেট কৰি থোৱা এয়া মাংসখিনি ইয়াতে দি দিছোঁ। দি এইখিনি এতিয়া হাই ফ্লেমত 5 মিনিটমান সময় মই এনেকৈ লৰাই থাকিম। যেতিয়া ভালকৈ লৰাব মাংসখিনি, তেতিয়া তাৰ টেষ্টটো ধুনীয়া হয় খাব। আৰু এতিয়া মই কম ফ্লেমত গেছটো একদম কমাই ৰাখি মই ঢাকোন মাৰি এনেকৈ মাংসখিনি ভালকৈ ভাজি থাকিম।
এয়া চাওক 10 মিনিটমান ভাজিলোঁ মই। চাওকচোন কিমান পানী ওলাইছে মাংসৰ পৰা, মাংস আৰু পিঁয়াজৰ পৰা। এই পানীখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে ধুনীয়াকৈ ভাজি থাকিব লাগিব। এয়া চাওক মাংসখিনি আধা ভজা হৈ গৈছে। এইখিনি টাইমতে মই এয়া ফ্ৰাই কৰি লোৱা আলুখিনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি আৰু অলপ দেৰি ভালকৈ ভাজি থাকিম। যেতিয়ালৈকে মাংসৰ পৰা এক্সট্ৰাকৈ তেলখিনি ওলাই নাহে তেতিয়ালৈকে ভাজি থাকিম। আলুখিনি দিয়াৰ পিছত মই অতি কমেও 10 মিনিটমান আৰু ভাজিলোঁ। আৰু এয়া চাওকচোন আমাৰ মাংসৰ পৰা এক্সট্ৰাকৈ তেলবোৰ ওলাই আহিছে, মানে এইটোৱে চাইন হয় মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু এতিয়া ইয়াত মই গৰম পানী ব্যৱহাৰ কৰিম। সেইখিনি পানী দিব পৰা হৈ গৈছে এতিয়া। আৰু এয়া উতলি থকা গৰম পানী মই ইয়াতে দি দিছোঁ। মই আজি মাংস অকণমান জোল কৰিম, সেইকাৰণে অকণমান পানী বেছিকৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ মই কুকাৰৰ ঢাকোন মাৰি দি দিম এতিয়া। আৰু এয়া কুকাৰৰ মই ঢাকোন মাৰি ইয়াতে মই এতিয়া 3টামান চিটি লগাই দিম। তাৰপিছত আমাৰ মাংস হৈ যাব, মই আপোনালোকক দেখাই আছোঁ। যেতিয়ালৈকে মাংসৰ চিটি মাৰে মই তেতিয়ালৈকে এয়া গৰম মছলাখিনি ৰেডি কৰি লওঁ। এয়া লৈ লৈছোঁ মই ডালচিনি, ইলাইচি, লং আৰু ষ্টাৰ এনিছ। এইখিনি মই এতিয়া ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। মাটনত যেতিয়া হাতেৰে বনোৱা গৰম মছলা পিচি পেলাই দিয়া যায় তাৰ সোৱাদটো দুগুণ হৈ যায়। আৰু এয়া মাংস হৈ গ'ল আমাৰ 3টা চিটি মৰাৰ পিছত। এয়া উতলিয়ে আছে, গেছটো মই অফ কৰি দিছোঁ। আৰু এতিয়া মই ইয়াতে গৰম মছলাখিনি এড কৰি দিম। গৰম মছলাখিনি কেতিয়াও চিটি মৰাৰ আগত দিব নালাগে তেনেকৈ, কাৰণ তেনেকৈ দিলে সোৱাদটো উৰি যায়। সেইকাৰণে যেতিয়া চিটি মৰা হৈ যাব তাৰপিছত গৰম মছলাখিনি এড কৰিলে ইয়াৰ যিটো ফ্লেভাৰ সেইটো থাকি যায় ধুনীয়াকৈ, আৰু সোৱাদটোও ধুনীয়া হয় খাব। আৰু এয়া চাওক আমাৰ মাটন বনোৱা হৈ গ'ল। এনেকৈ যদি মাটন কুকাৰত বনোৱা যায় তেতিয়াহ'লে বহুত কম সময়ৰ ভিতৰতে হৈ যায় মাটনখিনি। গৰম মছলাৰ কি ধুনীয়া এটা চেণ্ট ওলাইছে। গৰম মছলাখিনি যে পিছত দিছোঁ সেইটো কাৰণে মানে চেণ্টটো বহুত ধুনীয়া থাকি যায় মানে চেণ্টটো। আৰু এয়া আমাৰ মাটন কাৰী ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।